জেলাত আমি উপস্থিত হৈছোঁ য'ত গুণোৎসৱ অতি সুন্দৰভাৱে আয়োজন কৰা হৈছে আৰু অতি সুন্দৰভাৱে আয়োজন কৰা হৈছে। তাত উপস্থিত হৈছে এই অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং আৰু বিশেষকৈ আমি আপ্লুত হৈছোঁ এজন শিক্ষকৰ যি সংগীত আৰু যেনেকৈ তেওঁ ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক তেওঁ শিক্ষাদান কৰিছে তাত অতিকৈ আপ্লুত হৈছোঁ। আমি গুৱাহাটীৰ পৰা আহি ইয়াত অতি আপ্লুত হৈছোঁ। তেখেতৰ মুখেৰে আমি সেই সংগীতটো আকৌ এবাৰ শুনিব বিচাৰিম। আমাৰ বিশেষকৈ মৰিগাঁও জিলাৰ এটি পিছপৰা ঠাই ময়াবাৰী অঞ্চল তাত আমাৰ এই বিদ্যালয়খন বিশেষকৈ আমাৰ ডিবি নিউজৰ সংবাদদাতা সদৰ গুৱাহাটীৰ পৰা আহোঁ তেখেতক মই আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। Everybody follow me, look to me. We shall overcome. We shall overcome. We shall overcome. We shall overcome someday. We shall overcome someday. Oh, deep in my heart. Oh, deep in my heart. I do believe that we shall overcome someday. हम होंगे कामयाब, हम होंगे कामयाब, हम होंगे कामयाब एक दिन, हम होंगे कामयाब एक दिन। ओहो हो मन में है विश्वास, पूरा है विश्वास, हम होंगे कामयाब एक दिन। নিশ্চয় অতি সুন্দৰভাৱে তেওঁ যিটো গান গালে আৰু এজন শিক্ষক এই অঞ্চলৰে আৰু অতিকৈ দুখ লগা কথা যে এই বিদ্যালয়খন যোৱা বছৰহে প্ৰাদেশিকৃত হৈছে আৰু এই শিক্ষকসকলে অতি কষ্টৰে এইবাৰো গুণোৎসৱ তেওঁলোকে আয়োজন কৰিছে। তেখেতক মই তেখেতৰ পৰিচয়টো জানিব বিচাৰিম। হয়, মই মহম্মদ কমৰুজ্জামান, এছিষ্টেণ্ট টিচাৰ TMK হাই মাদ্ৰাছা, বৰ্তমান TMK হাই স্কুল। এই বিদ্যালয়খন প্ৰায় 25 বছৰ অপ্ৰাধিকৃত থকাৰ পিছত 2021 চনত বিভাগীয় কৰ্তৃপক্ষৰ চৰকাৰী নীতি আদৰ্শ মতে নীতি নিৰ্দেশনাৰে প্ৰাধিকৃত হৈছে আৰু আমাৰ এই TMK হাই মাদ্ৰাছা বৰ্তমান TMK হাই স্কুলখনত পোনপ্ৰথমবাৰৰ বাবে এই আমাৰ গুণোৎসৱ অনুষ্ঠিত হৈছে। সেয়ে আমি অলপ চেষ্টাও কৰিছোঁ, অলপ কষ্টও কৰিছোঁ যাতে গুণোৎসৱটো সাফল্যমণ্ডিত হয়। নিশ্চয়কৈ এয়া আমাৰ ওচৰত আছিলে এই বিদ্যালয়ৰ এজন অতিকৈ আচলতে কৰ্মোদ্যমী শিক্ষক বুলি ক'ব লাগিব। তেখেতৰ যি শিক্ষা ব্যৱস্থা অতিকৈ আজিৰ দিনটোত আমি আহি অতিকৈ মনোমোহিত হৈ পৰিছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰী যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আছে প্ৰত্যেকজনকে আমি আমাৰ DB নিউজৰ তৰফৰ পৰা শুভকামনা দিছোঁ যে আগন্তুক দিনত তেওঁলোকৰ যি বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড আৰু উন্নত হওক, আগতে যি হৈছিল তাতকৈ আৰু উন্নত হওক আৰু এই ক্ষেত্ৰত আমিও চেষ্টা কৰিম যে আমিও তেওঁলোকৰ বাতৰি প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আমি বিশেষকৈ DB নিউজে আমি এই অঞ্চলৰ পৰা অধিক বাতৰি লৈ দেখা বিদ্যালয়ৰ বাতৰি ল'বলৈ চেষ্টা কৰিম। हम होंगे कामयाब, हम होंगे कामयाब, हम होंगे कामयाब एक दिन, हम होंगे कामयाब एक दिन। ओहो हो मन में है विश्वास, पूरा है विश्वास, हम होंगे कामयाब एक दिन, हमें हफल ए दिन, ओहो हो मनरे বিশ্বাস, মনরে আশা,
আমি হম হমে হম হল कैसा लगा अच्छा लगा कैसा लगा अच्छा लगा कैसा लगा এজন ৰাজবীৰ সিং ডাঙৰীয়াই ইতিমধ্যেই দি আছে সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ আজি উপস্থিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী এখন বিদ্যালয়ত যি গুণোৎসৱ এই গুণোৎসৱৰ পৰিৱেশ অতি সুন্দৰ পৰিৱেশ আৰু এই সুন্দৰ পৰিৱেশৰ মাজত তেওঁ উপস্থিত হৈছেহি আৰু তাত তেওঁ লগতে লগ পাইছে শিক্ষাগুৰুসকল লগতে ছাত্ৰ ছাত্ৰীসকলক লগ পাইছে আৰু তেখেতে এনেদৰে উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰিব বুলি অনুমান কৰা হৈছে পৰৱৰ্তী সময়ত অনুমান কৰা হ'ব যে তেখেতে তেওঁলোকৰ বাবে কি ব্যৱস্থা লয় ইতিমধ্যে তেখেতে ব্যৱস্থা লৈছে যিসকল সংখ্যালঘু উন্নয়ন সংখ্যালঘু ছাত্ৰ সেইসকলৰ বাবে ইউপিএছচি এপিএছচিৰ যি প্ৰশিক্ষণ তেওঁলোকে বিনামূলীয়াকৈ অসম চৰকাৰৰ তৰফৰ পৰা এজন ৰাজবীৰ সিং ডাঙৰীয়াই ইতিমধ্যেই দি আছে আমি হম হমে হল আমি হম হমে হল এদিন ওহো হো মনরে বিশ্বাস প্রাণরে আশা আমি হম হমে হল এদিন আমি হম হমে হল এদিন कैसा लगा कैसा लगा कैसा लगा